আমাৰ মিজিক ৰ গাঁৱত CM ইণ্টাৰেকশ্যন প্ৰগ্ৰাম বহু দিনৰ ডেট সলনি কৰাৰ পাছত আজি ইয়াত CM ছাৰ উপস্থিত হৈছে। এই CM ইণ্টাৰেকশ্যন প্ৰগ্ৰামত সেইটোৱে আছিলে যে আমাৰ কাউন্সিলৰ বিভিন্ন বিভাগ ডিপাৰ্টমেণ্ট অফিচাৰসকল লগত লৈ আহি ইয়াত এই অঞ্চলৰ বা এই সমষ্টিটো কি অভাৱ অভিযোগ এই গোটেইখিনি কথাবিলাক ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰে। ৰাইজৰ পৰা তেখেতে মেম'ৰেণ্ডামটো লৈ পেলাই তাত এটা বুকলেট বনাব। বুকলেট বনোৱাৰ পাছতে এই প্ৰায়ৰিটিটো তাৰ পৰা ধৰা হ'ব বুলি তেখেতে জনাই থৈছে। আমাৰ এই ইণ্টাৰেকশ্যন প্ৰগ্ৰামটো 2018 পৰা আৰম্ভ হৈছে, কিন্তু আমাৰ বৰজান সমষ্টিটো এই যোৱা 3 বছৰ যি ইণ্টাৰেকশ্যন প্ৰগ্ৰাম আমি ল'ব পৰা নাই। ডেট দিয়ে, কিন্তু কিবা বৰষুণ আহি যায়, কিবা বেলেগ কামত আহি সেইটো লৈ পেলাই আমি এই ইণ্টাৰেকশ্যন প্ৰগ্ৰামটো আমি ৰাখিব পৰা নাই। কিছুমান সমষ্টিত 2বাৰ হৈ গ'ল অলৰেডি, কিন্তু আমাৰ সমষ্টিটো আজি প্ৰথম। আজি ইয়াতে বহুত ৰাইজ ওলাই আহিছে, তেখেতৰ অভাৱ অভিযোগ এটা প্ৰব্লেম লৈ মেম'ৰেণ্ডাম আকাৰে লৈ আহিছে আৰু কিছুমান তেখেতে CM লগত ডাইৰেক্ট ইণ্টাৰেকশ্যন কৰিছে। এই গোটেইখিনি প্ৰব্লেমটো আমাৰ CM ছাৰে লৈ পেলাই তেখেতে আমাৰ বৰজান সমষ্টিৰ কাৰণে তেখেতে যি এই প্ৰব্লেমটো ৰিজল্ভ কৰিবলৈ আমি আশা কৰিছোঁ। আৰু আমাৰ ভাগ্য ভাল যে আজি এই মানে ইয়াত আহাটো যিহেতু আমাৰ মিজিক ৰ গাঁও বহুত ইণ্টেৰিয়ৰ, তেখেতে আহোঁতে দেখি পালে যে ৰাস্তা পদূলি নাই। আমি বৰজান সমষ্টিটো সেইটোৱে আছিলে যে দুটা বস্তুত বহুত মানে অভাৱ আছে। সেইটো হ'ল পানী যোগান, যিটো খোৱা পানীৰ কাৰণে অভাৱ সেইটো আছিলে, এটা হ'ল ৰাস্তা পদূলি। তো আমাৰ এই বৰজানত 126 জল জীৱন মিছন এটা আহি পাইছে স্কিমটো, তাৰে মাজত আজি দিনত 32 স্কিম ফাংচনিং চলি আছে। বাকী 80% 90% এটা কমপ্লিশ্যন হোৱা নাই, এইটো কমপ্লিশ্যন হ'বলৈ আছে। তাৰপিছতে আমাৰ PHC ডিপাৰ্টমেণ্ট আৰু আমাৰ কনষ্টিটিউন্সি ডেভেলপমেণ্ট ফাণ্ড CDF-ৰ পৰা আমি বহুত 50টাকৈ অধিক আমি ৰিং ৱেল বনাইছে। সেইটো লৈ এতিয়া পানী যোগানৰ এটা প্ৰব্লেমটো ৰিজল্ভ হৈছে বুলি আমি হোৱা নাই ৰিজল্ভটো, কিন্তু 90% মান ৰিজল্ভ হৈছে। সেইটো হোৱাৰ পিছত আমি এতিয়া লাগে ৰাস্তা পদূলি। তো মেইন ৰাস্তা ইয়াতে আমাৰ সমষ্টিৰ বাহিৰে ধৰক 2 চাইডে এটা নেশ্যনেল হাইৱে, এটা হ'ল 4 লেন হেৰি আছে, এটা হ'ল 39 হেৰিত আছে বোকাইন চাইডে, মাজত এটা আছে দিলাইছৰ ৰেজান ৰোড, তাৰ মাজতে আৰু বৰজান সমষ্টি তাৰ মাজতেহে ডাঙৰ। তো এই ৰাস্তাত লৈ পেলাই এটা বহুত মানে এটা প্ৰব্লেম হৈছে। এতিয়া হিৰিপি বজাৰটো এতিয়া বোকাজান তালৈ আমি যিটো এংগেল ৰোড বুলি কয় বা NEC ৰোড কয়, এই ৰোডটো আমাৰ PMGSY সৈতে আমাৰ ইয়াতে বনোৱা হ'ব, অলৰেডি টেণ্ডাৰ কল কৰা হৈছে। তো এই ৰাস্তা যদি হোৱাৰ পাছত কিন্তু মাজতে সৰু মৰু ৰাস্তা ক'ৰবা 5 কিলোমিটাৰ 6 কিলোমিটাৰ 9 কিলোমিটাৰ এই গোটেইখিনি ৰাস্তা যদি আমাক দি দিয়ে, তেতিয়াহ'লে এই গোটেই অঞ্চলটো আমাৰ মানে কমিউনিকেবল এটা এৰিয়া হৈ যাব। তো সেইটো কাৰণে আমি ইয়াত আজি বহুত মানুহে সেইটো কথা লৈ পেলাই এটা মেম'ৰেণ্ডাম ছাবমিট কৰিছে। আৰু আমি কিছুমান ৰাস্তাটো অলৰেডি RIDF হৈ আমি 7টামান ৰাস্তা আমি অলৰেডি ধৰা হৈ গৈছে। তো সেইটো লৈ আমি এটা বহুত আশা যে উইদিন 1 ইয়াৰ ভিতৰতে আমাৰ ৰাস্তা কমিউনিকেশ্যন আৰু আমাৰ পানী যোগানটো প্ৰগ্ৰামটো ৰিজল্ভ হ'বলৈ আমি আশা কৰিছোঁ। অলপ আগতে লাউংপুৰ বুলি ক'লে, লাউংপুৰ সিফালৰ যদি আহে মাঞ্জাৰ ফালেদি সোমাব লাগে, এই গাঁওখনৰ কথা কিবা ভাবিছে নেকি? না সেইটোতো হেৰি হয়, এটা হ'ল এইটো নেশ্যনেল হাইৱে ৰংফিল্ম ফাৰ্মৰ পৰা মাঞ্জা যায়, আৰু এটা ৰাস্তা আছে মাঞ্জা হৈ পেলাই লাংমুকু হৈ দিলাই আহি পোৱা। এই গোটেইখিনিতো এটা হেৰি আছে, কিন্তু মাজত যিটো গাঁও আছে এইফালে লাংমুকু আৰু এইফালে নেশ্যনেল হাইৱে মাজত যি ৰাস্তা আছে, গাঁও সিফালত আছে, কিন্তু মাজত এটা দিলাই নদীত গুচি গৈছে। এই কথাটোহে হেৰি হৈছে। এতিয়া মাজতে এটা ৰাস্তা যিটোত নেকি কমলা বাগান বুলি কয়, সেইটো তাত আপোনালোকে মনত থাকিব পাৰে 2 বছৰ আগতে এজন মানুহে চাইকেল লৈ পেলাই এই দলঙৰ মানে বাঁহৰ দলঙৰ পৰা পৰি পেলাই মৰি থাকিলে। এই ৰাস্তাটো RIDF-ৰ পৰা এতিয়া পকী দলং বনোৱা হৈছে। তো তেনেকুৱা ধৰণৰ দলংটো এতিয়া মানে 3টা প্ৰপ'জেলটো অলৰেডি এটা দিয়া হৈছে, 3টা এপ্ৰুভেল হৈছে RIDF-ৰ পৰা। সেইটো হৈ যাব বুলি আশা আছে। সিদ্ধান্ত CM ইণ্টাৰেকশ্যনৰ প্ৰগ্ৰাম আজি মিজিক ৰ খেলপথাৰত হৈছে। ইয়াত অভাৱ অভিযোগবিলাকৰ আজি মেম'ৰেণ্ডাম আকাৰে দিয়া হৈছে, আৰু গোটেইখিনি সমস্যাবিলাকত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম বুলি মই ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ। বিশেষকৈ বৰজান সমষ্টিত ৰাস্তা পদূলি বহুত অৱস্থা বেয়া। এই গোটেইখিনি ৰাস্তা পদূলিবিলাকক মই অনাৰেবল চিফ মিনিষ্টাৰৰ লগত যোৱা ৰাতিও আমি
কথা পাতিছোঁ, আলাপ আলোচনা কৰিছোঁ, সেই গোটেইখিনি সমস্যা সমাধান কৰাৰ স্বাৰ্থত। গতিকে এটা বছৰৰ ভিতৰত বৰজান সমষ্টিৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙৰ ২৬টা সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্টৰ কামবিলাকক পূৰণ হ'ব। থেংক ইউ। Langbuku area ke pada rompong besar, kita dah ke rompong pelan media di Pulau Iko. Lang itu ke polling station kami itu rompong pelan di Pulau Iko. Kita pada itu tua kami dia jauh, aku rompong tua kami dia jauh 5-6 kilometer atau ada jauh non bangkem True Manja Pensilapu, lalu orang itu nanti rompong pelan sekali nanti. Tapi itu aku pul di lain penanti, orang itu aku rompong sekali ni. Kami area itu area. Apa itu dah tua kami dia lokal. Di labang prabjin ben dong si unbutan deh tua isi, tapi dolong isi bangke nanti. Sekolah Edwin Teron kanenge kalau dulu aja leso Edwin Hansi pun. Kalau sesuatu yang menjadi kelompok. Dulu besar ben ini bang yang lokal. Nom niltum tak sini lo ben penangan tak kelong lo. Sainik school. Sainik school apa angke lagi isi aja nak bilong mate isi SD long ke lagi isi silong lo. Nanti ini tuh orang kopai jadi bordan bakar genglong hantar non langu kolong sih nanti pulang itu loh. Kita adek tuh opposition party indah nih bom lo jadi lagi hidup pulang tapi ada di not student lah di Assam University di kampus orang dari semester kami secari bom. Nanti ada student itu mat habutan dari isi science school, isi kacari institution itu loh, apa isi kacari apa saya bilang di prima putih mata. Nanti labang tu high school tak, labang tu school kontroversi tu hi apa sih? Dak nang biji mana nang bebas, labang nang leki ada penang kanon teh. Penang kanggo. Jok, lain lo kan, jodoh. Abelo teh joko